নমস্কাৰ মই আজি আপোনালোকৰ ওচৰত মেকআপৰ ভিডিঅ' এটা লৈ আহিছোঁ মোৰ এই মেকআপটো চাইছে এই মেকআপটোৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ গোটেইখিনি ষ্টেপ বাই ষ্টেপ দিয়া আছে আপোনালোকে চাব আৰু কিবা প্ৰব্লেম থাকিলে মোক কমেণ্ট বক্সত জনাব বা মেকআপৰ বিষয়ে কিবা জানিব থাকিলে মোক জনাব খুবেই ইজি এণ্ড খুবেই চিম্পল হয় আপোনালোকে ট্ৰাই কৰিব চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' চাই যাব আপোনালোকে চ' প্ৰথমতে মই মইশ্চাৰাইজাৰ ইউজ কৰিম আপোনালোকে যিকোনো মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে মই হিমালয়াৰ মইশ্চাৰাইজাৰ ইউজ কৰিম হৈ গ'ল লগতে লিপছ মইশ্চাৰাইজাৰ কৰা বহুতেই জৰুৰী হয় আপোনালোকে লিপছ মইশ্চাৰাইজ কৰিব পাৰে ভেচলিনো ইউজ কৰিব পাৰে ভেচলিন ভালকৈ মাছাজ কৰিব ভেচলিনটো ওপৰে ওপৰে লগাই নিদিব ভালকৈ মাছাজ কৰি হৈ গ'ল চ' এতিয়া আমি ইউজ কৰিম মেকআপ প্ৰাইমাৰ এইটো লেকমি এপছলিউটৰ মেকআপ প্ৰাইমাৰ আপোনালোকে যিকোনো প্ৰাইমাৰ ইউজ কৰিব পাৰে মোক লেকমি এপছলিউটৰ ভাল লাগে ধুনীয়া এটা গ্ল' দিয়ে চ' মই এইটো ইউজ কৰোঁ প্ৰাইমাৰ খুবেই ইম্পৰ্টেণ্ট হয় প্ৰাইমাৰ আমাৰ মেকআপখিনি ছেট কৰি ৰাখে বিগিনাৰ্ছবোৰৰ কাৰণে কৈ আছোঁ প্ৰাইমাৰ আৰু মইশ্চাৰাইজাৰ স্কিপ নকৰিব আমাৰ মইশ্চাৰাইজাৰটো আমাৰ স্কিনটো হাইড্ৰেটেড কৰি ৰাখে আৰু প্ৰাইমাৰটো আমাৰ মেকআপখিনি ছেট কৰে এতিয়া আমি আইব্ৰ' ছেট কৰিম চ' আইব্ৰ' ছেট কৰাৰ আগত আমি কোম্ব কৰিলোঁ এতিয়া আইব্ৰ' জেল আপুনি দেখিবলৈ পাৰিছে জেল আইলাইনাৰ এইটো ইউজ কৰিব পাৰে আইব্ৰ' ছেট কৰিবৰ কাৰণে মই শ্বেড লৈছোঁ ব্ৰাউন কালাৰ আপোনালোকে গ্ৰে ইউজ কৰিব পাৰে বা ব্লেক কালাৰ যিকোনো একদম সফ্টকৈ ইউজ কৰিব বেছি ডাৰ্ক নকৰিব চেম প্ৰচেছ ইয়াৰ কাৰণে আমি কৰিম দেখিবলৈ পাৰিছে মোৰ ছেট হৈ গৈছে আকৌ এবাৰ কম কৰি দিম never knew you were
মোৰ আইব্ৰ' ছেট কৰা হ'ল এতিয়া মই ইউজ কৰিম আই শ্বেড' চ' আই শ্বেড'ৰ ইউজ কৰাৰ আগত আপোনালোকে দেখিবলৈ পাৰিছে মোৰ ডাৰ্ক চাৰ্কেল আছে চ' মই ডাৰ্ক এৰিয়াখিনি কনচিল কৰি ল'ম কনচিলাৰৰ কাৰণে মই ইউজ কৰিম মেট লুকৰ বা মেকআপ ষ্টুডিঅ' আমি ইউজ কৰিব পাৰোঁ মই এইটো ইউজ কৰোঁ কিন্তু এইটো ব্ৰাইডেল লুক কৰিলে বেছি ভাল হয় চ' এইটো মই নেচাৰেল চিম্পল লুক ট্ৰাই কৰি আছোঁ যিহেতু চ' এইটো মেট লুকৰে কনচিলাৰ ইউজ কৰিম মোৰ আইব্ৰ' ছেট হৈ গ'ল মই এতিয়া আইটো কনচিল কৰি লৈছোঁ তাৰ কাৰণে ইউজ কৰিছোঁ মই মেট লুকৰ কনচিলাৰ দেখিবলৈ পাৰিছে মই কনচিল কৰি লৈছোঁ এতিয়া মই ব্লেণ্ডাৰৰ হেল্প লৈ মই এইটো ব্লেণ্ড কৰি দিম দেখিছে মই ব্লেণ্ড কৰি দিলোঁ আপোনালোকে যিকোনো কনচিলাৰ ইউজ কৰিব পাৰে মই কৰোঁ মেট লুকৰ আৰু লগতে মেকআপ ষ্টুডিঅ'ৰ কনচিলাৰ মেকআপ ষ্টুডিঅ'ৰ কি হয় ব্ৰাইডেল লুকত বেছি ভাল হয় মেকআপ ষ্টুডিঅ'ৰ বস্তুবোৰ চ' এতিয়া মই চিম্পলটো ইউজ কৰিছোঁ কাৰণ মই চিম্পল মেকআপ যিহেতু কৰি আছোঁ এতিয়া মই আই মেকআপ ইউজ কৰিম আই মেকআপৰ কাৰণে মই ইউজ কৰিম হুডা বিউটিৰ পেলেটটো সেইটো দেখিবলৈ পাৰিছে ইয়াৰ মই স্কিন কালাৰটো ইউজ কৰিম সেইটো হোৱাইট হয় মানে পাউডাৰৰ কাম কৰিব মই এতিয়া কনচিল কৰিলোঁ এই কনচিল এৰিয়াখিনি ছেট কৰিবৰ কাৰণে মই ইয়াতে স্কিন কালাৰটো ইউজ কৰিম আপোনালোকে এনেকুৱা নহয় যে ব্ৰাছ দি ইউজ কৰিব লাগে আপোনালোকে হাতটো ট্ৰাই কৰিব পাৰে হাত দি কৰিলে বেছি ব্লেণ্ড হয় মই হাত দি বেছি কমফৰ্টেবল পাওঁ চ' মই হাত দি ইউজ কৰোঁ প্ৰথম আঙুলিটো ইউজ কৰি এনেকৈ ব্লেণ্ড কৰি দিব ডেপ কৰি দিব লৈ পেলাই ছেম প্ৰচেছ ইয়াতেও যিকোনো আই মেকআপৰ আগত আপোনালোকে স্কিন কালাৰটো ইউজ কৰি ল'ব হৈ গ'ল মই আই মেকআপৰ কাৰণে স্কিন কালাৰটো ইউজ কৰিলোঁ এতিয়া নেক্সট কৰিম মই অৰেঞ্জ কালাৰ দেখিবলৈ পাৰিছে মই আই ক্ৰিজৰ স্লাইড ওপৰত অকণ কালাৰটো লৈ যাব ব্ৰাছটো আই ক্ৰিজৰ স্লাইড ওপৰত বিগিনাৰ্ছবোৰৰ কাৰণে কৈছোঁ ছেম প্ৰচেছ আনটোৰ কাৰণেও ছেম প্ৰচেছ হ'ব হৈ গ'ল এতিয়া আমি কৰিম ডাৰ্ক ব্ৰাউন শ্বেডটো এই ডাৰ্ক ব্ৰাউন শ্বেডটো লৈছোঁ মই এইটো আই ক্ৰিজটো আছে এই আই ক্ৰিজৰ ভিতৰতে কৰিব আনটোৰ কাৰণেও ছেম হ'ব ভালকৈ আইৰিজৰ ভিতৰতে এনেকৈ লগাই দিব চ' নেক্সট আমি কি ইউজ কৰিম ব্ৰাউনৰে চিমাৰী শ্বেডটো ইউজ কৰিম ফিংগাৰ টিপৰ হেল্প দি এনেকৈ এটা লগাই দিব
ব্ৰাছৰ হেল্প দি ওপৰৰ পাৰ্টটো এনেকৈ ব্লেণ্ড কৰি দিব যাতে দেখোঁতে প্ৰফেশ্যনেল লুক লাগে। চ' এনেকৈ ব্লেণ্ড কৰি দিব। হৈছে আনটোৰ কাৰণেও চেম প্ৰচেছ। ব্ৰাছৰ হেল্প দি একদম ব্লেণ্ড কৰি দিব। চ' হৈ গ'ল। এতিয়া মই নেক্সট ইউজ কৰিম মেকৰ ফাউণ্ডেশ্যন NC30। মোৰ স্কিনৰ লগত স্কিন শ্বেডৰ লগত ধুনীয়াকৈ মেচ হয়। চ' এতিয়া ইউজ কৰিম। এইটো ধুনীয়াকৈ হাতৰ ইয়াতে এনেকৈ ফাউণ্ডেশ্যন লৈ ল'ব। মিনিমাম এমাউণ্টত ল'ব, দেখিবলৈ পাৰিছে এইটো। দেন এতিয়া আমি ব্লেণ্ডাৰৰ হেল্প দি পেলাই এইটো ব্লেণ্ড কৰোঁ। ধুনীয়াকৈ কৰিব দেখিছে। চ' মোৰ ফাউণ্ডেশ্যন ছেট কৰা হৈ গ'ল। এতিয়া মই ইউজ কৰিম কনচিলাৰ। কনচিলাৰ ইউজ কৰিলে কি হয়, যিটো ডাৰ্ক এৰিয়াখিনি ব্ৰাইট হৈ যায়। মই আই মেকআপ কৰাৰ আগতে কৈছিলোঁৱেই মই মেট লুকৰ কনচিলাৰ ইউজ কৰিছিলোঁ, দেখিবলৈ পাৰিছোঁ এইটো। লগতে এইটো আছে মেকআপ ষ্টুডিঅ', কিন্তু মেকআপ ষ্টুডিঅ'ৰ ব্ৰাইডেল লুকৰ কাৰণে বেছি ভাল। এতিয়া আমি চিম্পল যিহেতু কৰি আছোঁ চিম্পল লুক, চ' এইটোৱে কৰিম। ডাৰ্ক এৰিয়াখিনি দেখিবলৈ পাৰিছে, এইখিনি ডাৰ্ক এৰিয়াখিনি ব্ৰাইটেন কৰে আৰু ফেচটোক এটা ধুনীয়া ডাইমেনশ্যন দিয়ে। এতিয়া বিউটি ব্লেণ্ডাৰৰ হেল্প দি বিউটি ব্লেণ্ডাৰৰ হেল্প দি এতিয়া আমি ব্লেণ্ড কৰি দিম। I found
ধুনীয়াকৈ ব্লেণ্ড কৰি দিব। এণ্ড বিগিনাৰ্ছবোৰৰ কাৰণে কৈছোঁ ব্লেণ্ডটো ভালকৈ কৰিব, ডেপ্থ কৰি দিব এনেকৈ। হৈ গ'ল। চ' দেখিছে কনচিলাৰটো ছেট কৰিলোঁ। এতিয়া মই ইউজ কৰিম লুজ পাউডাৰ বা যিকোনো পাউডাৰ, বা য়ংবোৰৰ কাৰণে যদি লুজ পাউডাৰ ইউজ নকৰে তেতিয়াহ'লে কম্পেক্ট পাউডাৰ কৰিব পাৰে। মই লেকমি কৰি আছোঁ ইউজ। ছেট কৰিবৰ কাৰণে ব্ৰাছৰ হেল্প দি যদি মেকআপ ব্লাছ বা কম্পেক্ট পাউডাৰ ইউজ কৰে তো এইটো এনেকৈ ওপৰ ফালে লৈ যাব, এনেকৈ তল ফালেতো নানিব, এনেকৈ ওপৰ ফালে ল'ব। চ' হৈ গ'ল ছেট। এতিয়া ইউজ কৰিম কণ্টুৰৰ কাৰণে দেখিবলৈ পাৰিছে মই পেলেটটো দেখাই দিছোঁ। এইটো ইউজ কৰোঁ মই পাউডাৰী কণ্টুৰটো। মই চেম ব্ৰাছে ইউজ কৰিম। 20 বা 30 ব্ৰাছ নালাগে আমাক মেকআপ ইউজ কৰিবৰ কাৰণে, এইটো চিম্পল লুক হয়। চ' এটা বা দুটা ব্ৰাছ দি আমি মেকআপটো কমপ্লিট কৰিব পাৰোঁ। কণ্টুৰৰ কাৰণে শ্বেডটো দেখাইছোঁ মই, এইটো এই শ্বেডটো লৈছোঁ। পূৰা চুলিৰ এনেকুৱা ভিতৰলৈকে যাব, তেতিয়া মানে বিগিনিং আৰু এণ্ডটো দেখি নাপায়, খুব ধুনীয়া প্ৰফেচনেল লুক দিয়ে। চ' হৈ গ'ল কণ্টুৰ। লগতে আৰু এটা কৈ দিছোঁ, এনেকৈ আঙুলিৰেদি নাকৰ এইখিনি এই পৰ্চনটো কাট কৰিব। এইটো নাপাহৰিব। শ্বেপটো খুব ধুনীয়া দিয়ে, দেখিছে। লগতে ব্ৰাছৰ হেল্প দি তলৰ পৰ্চনখিনি এনেকৈ কণ্ট্ৰল কৰিব, কাট কৰিব। হৈ গ'ল। চ' এতিয়া ইউজ কৰিম ব্লাছ। ব্লাছৰ কাৰণে মই ইউজ কৰিছোঁ দেখিছে গ'ল্ড খুব ধুনীয়া ধুনীয়া কালাৰ আছে ইয়াতে। মোৰ ফেভৰেট কালাৰছবোৰ বহুত ভাল লাগে, দেখিছে। এইটো মই স্কিন প্লাছ পিংক কালাৰ এটা ইউজ কৰিম। ব্ৰাছত লৈ এনেকৈ অলপ জোকাই দিম। মই চেম ব্ৰাছৰ হেল্প দি কৰি আছোঁ।
হৈছে খুব ধুনীয়া চাইন এটা দিয়ে সো মোৰ ব্লাছ ছেট কৰা হৈ গ'ল এতিয়া মই ইউজ কৰিম হাইলাইটাৰ সুইট বিউটিৰ হাইলাইটাৰ দেখিছে পিংক পিংক শাইন দিয়ে খুব ধুনীয়া ছেট খুব ভাল লাগে মোৰ চিক বনছবোৰ হাইলাইট কৰিম ব্ৰাউজটো এনেকৈ ওপৰ ফালে লৈ যাব দেখিছে এতিয়া লিপছৰ কিউপিডবোৰ এই পাৰ্টবোৰ এনেকৈ হাইলাইট কৰি দিব নোজ হাইলাইট কৰিব ফিংগাৰ টিপ ল'ব প্ৰথম ফিংগাৰ টিপ এই নোজ টিপ এনেকৈ হাইলাইট কৰি দিব হৈছে ধুনীয়া চাইন কৰিছে লগতে আইজৰ ওপৰত আইব্ৰৰ এই তলৰ পাৰ্টটো এনেকৈ হাইলাইট কৰি দিব হৈ গ'ল এতিয়া মই ইউজ কৰিম লিপষ্টিকৰ কাৰণে মই ইউজ কৰিম মেকমিৰ নম্বৰটো হ'ল 804 ব্ৰিলিয়েণ্ট ৰেড খুব ভাল লাগে মোৰ এইটো কালাৰটো বিগিনাৰ্ছবোৰৰ কাৰণে কৈছোঁ তোমালোকে যদি ফাৰ্ষ্ট ট্ৰাই কৰিছা তেনেহ'লে লিপষ্টিকৰ কাৰণে আগতে তোমালোকে লিপ লাইনাৰ দি আঁকি ল'বা তেতিয়া ধুনীয়া লাগে দেখিবলৈ দেখিছে হৈ গ'ল মোৰ লিপষ্টিক খুব ভাল লাগে মোৰ কালাৰটো এতিয়া আমি আকৌ চকুত আহি যাম চকুৰ কাৰণে আইলাইনাৰ মই লগোৱা নাই দেখিছে এতিয়া আইলাইনাৰ লগাম আইলাইনাৰৰ কাৰণে মই লৈছোঁ লেকমিৰ যিকোনো আইলাইনাৰ ট্ৰাই কৰিব পাৰে I found a woman stronger than anyone I know. She shares my dreams. I hope that someday I'll share her home. I found a love to carry more এতিয়া মই ইউজ কৰিম মাস্কাৰা হুডা বিউটি to carry children of our own. We are still kids, but we're so in love, fighting against all odds. I know we'll be alright this time, darling. Just hold হৈ গ'ল দেখিছে মাস্কাৰা হৈ গ'ল এতিয়া যাৰ যাৰ আইলেছ খুবেই পাতল হয় সিহঁতে আইলেছ ইউজ কৰিব পাৰে আইলেছৰ লগত যিটো আইলেছৰ যিটো আঠটো থাকে ষ্টিকটো
সেইটো ইয়াৰ ব্যৱহাৰ কৰিলে খুব ভাল হয়, এইটো খুব ভাল হয়, এইটো ট্ৰাই কৰিব পাৰে। আঠা লগাই ল'লোঁ, এতিয়া ইউজ কৰিম আইলিছ। listening to our favorite song when I saw you in that dress. চ' হৈ গ'ল। লাষ্ট এটা বস্তু থাকিল, হাইলাইটাৰ ইউজ কৰিম। ইনাৰ কৰ্নাৰ্ছবোৰ এনেকৈ হাইলাইট কৰি দিম। এইটো প্ৰায়ভাগ পাহৰি যোৱা হয়, কিন্তু এইটো কৰিলে মেকআপটো খুব ধুনীয়াকৈ ফুটি উঠে। চ' আম ৰেডি। দেখিছে, খুব চিম্পল মেকআপ লুক।